আচ্ছা, যোৱা 24 ফেব্ৰুৱাৰী তাৰিখৰ দিনাখন অৰবিন্দ দাস নামৰ এজন ব্যক্তি, ধেমাজিৰ নিবাসী অৰবিন্দ দাস, যিজন নেকি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ পৰা সদ্যহতে তেখেত বহিষ্কাৰ হৈ আছে। আৰু সেই ব্যক্তিজনে সামাজিক মাধ্যমত বিভিন্ন সময়ত বিভিন্ন ধৰণে আচলতে মোৰ বিৰুদ্ধে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক হোৱাৰ কাৰণে মোৰ বিৰুদ্ধে সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ কথা তেওঁ লিখি থাকে। আৰু যোৱা 24 ফেব্ৰুৱাৰী দিনাখন তেওঁ এটা আচলতে অতি বিতৰ্কিত মন্তব্য তেখেতে কৰিছিল। বিভিন্ন ধৰণৰ আচলতে অশালীন মন্তব্য কৰাৰ লগতে মোক সামাজিকভাৱে অপদস্থ কৰিবৰ কাৰণে আচলতে বিভিন্ন ধৰণৰ বিভূষণেৰে মোক বিভূষিত কৰিব বিচাৰিছিল। আৰু আজি আমি অনুসূচিত ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আমি সেই 24 ফেব্ৰুৱাৰী দিনাখনেই তেখেতৰ ওপৰত এখন এজাহাৰ দাখিল কৰিছিলোঁ। আৰু সেই এজাহাৰৰ ভিত্তিতেই ইতিমধ্যে সদৰ থানাৰ ASI ৰাজীৱ আহমেদ ডাঙৰীয়া আমাক জানিবলৈ দিছে তেখেতক সোধপোছৰ কাৰণে আটক কৰা হৈছে। আৰু সেইকাৰণে আমি আহিছোঁ। আৰু এটা কথা স্পষ্ট কৰি ক'ব খোজোঁ যে এই ব্যক্তিবিলাকে সামাজিক মাধ্যম কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেই কথা নাজানে। আৰু ন্যূনতম জ্ঞান নথকাকৈ বিভিন্ন ধৰণৰ কথা তেওঁলোকে কাৰোবাৰ ৰাজনৈতিক আচলতে প্ৰেক্ষাপটতেই হওক বা বিভিন্ন ধৰণৰ কথা তেওঁলোকে ফেচবুকৰ দৰে সামাজিক মাধ্যমৰ জৰিয়তে শ্বেয়াৰ কৰে। আৰু অনুসূচিত জাতি ছাত্ৰ সন্থাই তেনেকুৱা ধৰণৰ মানুহবিলাকক কেতিয়াও আচলতে প্ৰশ্ৰয় নিদিয়ে। আমি তেওঁলোকৰ লগত সামাজিকভাৱে যুদ্ধ কৰিব বিচৰা নাই। আমি আইনৰ ওচৰ চাপিছোঁ আৰু আইনে তেওঁলোকৰ ওপৰত যি বিহিত ব্যৱস্থা ল'ব। কিন্তু এটা কথা স্পষ্ট যে এনেকুৱা ধৰণৰ মানসিকতা লৈ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদকেই নহয়, মোকেই নহয়, যিকোনো এজন যদি আমাৰ সদস্যকো এনেদৰে সামাজিকভাৱে অপদস্থ কৰাৰ কথা কোনোবাই চিন্তা কৰে, তেতিয়াহ'লে অনাগত দিনত আমি আইনৰ বশৱৰ্তী হৈ আৰু নাথাকোঁ। তেওঁলোকৰ বিৰুদ্ধে আমি নিজাববীয়াকৈ অনুসূচিত ছাত্ৰ সন্থাই নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। আৰু ইতিমধ্যে তেখেত আটকাধীন হৈ আছে বুলি আমি জানিব পাৰিছোঁ। আৰু তেখেতৰ লগত কি চলি আছে আমি নাজানো। খন্তেকখনৰ পিছত আমি সোমাই যাম থানাৰ ভিতৰলৈ আৰু সোমাই গৈ তেওঁৰ ওপৰত আচলতে আইনে আচলতে যেনেদৰে আচলতে ব্যৱস্থা গ্ৰহণ কৰিব বিচাৰে সেইমতে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশা ৰাখিলোঁ। আচ্ছা, যোৱা 24 ফেব্ৰুৱাৰী তাৰিখৰ দিনাখন অৰবিন্দ দাস নামৰ এজন ব্যক্তি, ধেমাজিৰ নিবাসী অৰবিন্দ দাস, যিজন নেকি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ পৰা সদ্যহতে তেখেত বহিষ্কাৰ হৈ আছে। আৰু সেই ব্যক্তিজনে সামাজিক মাধ্যমত বিভিন্ন সময়ত বিভিন্ন ধৰণে আচলতে মোৰ বিৰুদ্ধে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক হোৱাৰ কাৰণে মোৰ বিৰুদ্ধে সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ কথা তেওঁ লিখি থাকে। আৰু যোৱা 24 ফেব্ৰুৱাৰী দিনাখন তেওঁ এটা আচলতে অতি বিতৰ্কিত মন্তব্য তেখেতে কৰিছিল। বিভিন্ন ধৰণৰ আচলতে অশালীন মন্তব্য কৰাৰ লগতে মোক সামাজিকভাৱে অপদস্থ কৰিবৰ কাৰণে আচলতে বিভিন্ন ধৰণৰ বিভূষণেৰে মোক বিভূষিত কৰিব বিচাৰিছিল। আৰু আজি আমি অনুসূচিত ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আমি সেই 24 ফেব্ৰুৱাৰী দিনাখনেই তেখেতৰ ওপৰত এখন এজাহাৰ দাখিল কৰিছিলোঁ। আৰু সেই এজাহাৰৰ ভিত্তিতেই ইতিমধ্যে সদৰ থানাৰ ASI ৰাজীৱ আহমেদ ডাঙৰীয়া আমাক জানিবলৈ দিছে তেখেতক সোধপোছৰ কাৰণে আটক কৰা হৈছে। আৰু সেইকাৰণে আমি আহিছোঁ। আৰু এটা কথা স্পষ্ট কৰি ক'ব খোজোঁ যে এই ব্যক্তিবিলাকে সামাজিক মাধ্যম কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেই কথা নাজানে। আৰু ন্যূনতম জ্ঞান নথকাকৈ বিভিন্ন ধৰণৰ কথা তেওঁলোকে কাৰোবাৰ ৰাজনৈতিক আচলতে প্ৰেক্ষাপটতেই হওক বা বিভিন্ন ধৰণৰ কথা তেওঁলোকে ফেচবুকৰ দৰে সামাজিক মাধ্যমৰ জৰিয়তে শ্বেয়াৰ কৰে। আৰু অনুসূচিত জাতি ছাত্ৰ সন্থাই তেনেকুৱা ধৰণৰ মানুহবিলাকক কেতিয়াও আচলতে প্ৰশ্ৰয় নিদিয়ে। আমি তেওঁলোকৰ লগত সামাজিকভাৱে যুদ্ধ কৰিব বিচৰা নাই। আমি আইনৰ ওচৰ চাপিছোঁ আৰু আইনে তেওঁলোকৰ ওপৰত যি বিহিত ব্যৱস্থা ল'ব। কিন্তু এটা কথা স্পষ্ট যে এনেকুৱা ধৰণৰ মানসিকতা লৈ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদকেই নহয়, মোকেই নহয়, যিকোনো এজন যদি আমাৰ সদস্যকো এনেদৰে সামাজিকভাৱে অপদস্থ কৰাৰ কথা কোনোবাই চিন্তা কৰে, তেতিয়াহ'লে অনাগত দিনত আমি আইনৰ বশৱৰ্তী হৈ আৰু নাথাকোঁ। তেওঁলোকৰ বিৰুদ্ধে আমি নিজাববীয়াকৈ অনুসূচিত ছাত্ৰ সন্থাই নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। আৰু ইতিমধ্যে তেখেত আটকাধীন হৈ আছে বুলি আমি জানিব পাৰিছোঁ। আৰু তেখেতৰ লগত কি চলি আছে আমি নাজানো। খন্তেকখনৰ পিছত আমি সোমাই যাম থানাৰ ভিতৰলৈ আৰু সোমাই গৈ তেওঁৰ ওপৰত আচলতে আইনে আচলতে যেনেদৰে আচলতে ব্যৱস্থা গ্ৰহণ কৰিব বিচাৰে সেইমতে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশা ৰাখিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।